মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আহাচোন আমি আজি এটা নতুন চেপ্টাৰ আৰম্ভ কৰোঁ। চেপ্টাৰটো হৈছে অধ্যায় 7 আৰু পৃষ্ঠা 120ত থকা ঘন আৰু ঘনমূল। তোমালোকে আটাইয়ে নিজৰ নিজৰ কিতাপখন উলিয়াই লোৱা আৰু 120 পৃষ্ঠাত থকা ঘন আৰু ঘনমূল নামৰ অধ্যায় 7টো উলিয়াই লোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে বৰ্গ আৰু বৰ্গমূল কেনেকৈ উলিয়াই জানিছা। বৰ্গ সংখ্যা আছিলে কি যে যিকোনো দুটা একে সংখ্যাৰ পূৰণ কৰিলে আমি এটা সংখ্যাৰ বৰ্গটো পাওঁ। আৰু উৎপাদক পদ্ধতিৰে বা হৰণ পদ্ধতিৰে নাইবা এনেই অনুমানৰ ওপৰত ভিত্তি কৰিও আমি কোনো এটা সংখ্যাৰ বৰ্গ আৰু বৰ্গমূল এইবিলাক উলিয়াব জানিছিলোঁ। এতিয়া আজি আমি চাওঁ আহা ঘন সংখ্যা কাক বোলে আৰু কোনো এটা সংখ্যাৰ ঘন কেনেকৈ উলিওৱা হয়। ঘন সংখ্যা হৈছে তিনিটা একে সংখ্যা পূৰণ কৰি পোৱা পূৰণফলটোক কোনো এটা সংখ্যাৰ ঘন বোলে। যে এটা সংখ্যাকেই যদি আমি তিনিবাৰ পূৰণ কৰোঁ তাৰ যিটো পূৰণফল হ'ব সেইটোৱে হৈছে কোনো এটা সংখ্যাৰ ঘন। তোমালোকক মই কিছুমান উদাহৰণ দিছোঁ, চাই লোৱা। 1 × 1 × 1 = 1, ঠিক তেনেকৈ 2 × 2 × 2 = 8, 3 × 3 × 3 = 27, এনেকৈ আমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া চোৱা, আমি একৰ ঘন বুলি ক'লে আমি আগতে সূত্ৰটোত কৈছোঁ যে তিনিটা একে সংখ্যা পূৰণ কৰি পোৱা পূৰণফলটোক কোনো এটা সংখ্যাৰ ঘন বোলে। এতিয়া তোমালোকে সূত্ৰটো জানিলা, মই কিছু উদাহৰণ দিলোঁ, গতিকে ইয়াৰ পৰা তোমালোকে অতি সহজেই কোনো এটা সংখ্যাৰ ঘন উলিয়াব পাৰিবা। উদাহৰণ মই দিছোঁ কেইটামান, চোৱা। একৰ ঘন বুলি ক'লে আমি একটো তিনিবাৰ পূৰণ কৰিব লাগিব। ঠিক তেনেকৈ 2ৰ ঘন বা 2ৰ ঘন বুলি ক'লে 2 × 2 × 2, এইটো তেনেই সহজ কথা, মাত্ৰ তিনিবাৰ পূৰণ কৰি যিটো পূৰণফল পাওঁ সেইটোৱে হৈছে আমাৰ একৰ ঘন বা 2ৰ ঘন বা সেই সংখ্যাটোৰ ঘন। এইকেইটা হৈছে ঘন। কাৰ ঘন? 1ৰ ঘন 1, যিহেতু একক একেৰে পূৰণ কৰিলে তাৰ মানৰ একো পৰিৱৰ্তন নহয়। ঠিক তেনেকৈ 2ৰ ঘনৰ বুলি কওঁতে 2 × 2 × 8, এইটো ঘন সংখ্যা। আৰু 3 × 3 × 3 = 27, এইকেইটা হৈছে ঘন সংখ্যা বা এই সংখ্যাকেইটাৰ ঘন। আশা কৰিছোঁ তোমালোকে এই কথাটো ধৰিব পাৰিছা। আৰু এবাৰ মই কৈ দিছোঁ, ঘন সংখ্যা আমি কেনেকৈ উলিয়াওঁ। যদি তিনিটা একে সংখ্যা পূৰণ কৰোঁ, 1 1 1, 2 2 2, 3 3 3, 4 4 4, এনেকৈ যিটো পূৰণফল হ'ব সেইটোকে এই সংখ্যাটোৰ ঘন সংখ্যা বা ঘন বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ঘন সংখ্যাবিলাক কেনেকৈ এক্সপ্ৰেছ কৰোঁ বা ঘন সংখ্যাবিলাক কেনেকৈ লিখোঁ সেইটো আমি জানি লওঁ আহা। এতিয়া তোমালোকে দেখিলা 1 × 1 × 1 মানে 1, তাক আমি এই তিনিটা 1ৰ সলনি 1ৰ ওপৰত এটা সৰুকৈ 3 দিছোঁ। এইটোক কোৱা হয় 1ৰ ঘন নাইবা 1³ ঠিক তেনেকৈ 2 × 2 × 2 = 8, এইটো আমি কি লিখিম? এই মূল সংখ্যা 2, তাৰ ওপৰত এটা সৰুকৈ 3 দিছোঁ। এই 3টো দিলেই আমি বুজি পাম যে 2ক তিনিবাৰ পূৰণ কৰা হৈছে। 3 2³ নাইবা 2ৰ ঘন। ঠিক তেনেকৈ 3ৰ ক্ষেত্ৰতো 27টোক আমি যেতিয়া 3³ বুলি লিখিম, তাৰ মানটো উলিয়াব লাগিলে আমি জানিম যে 3³ মানে 3 × 3 × 3, আৰু তাৰ মানটো হ'ব, ঘনটো হ'ব 27। এই কথাটো আমি বৰ্গ সংখ্যাৰ ক্ষেত্ৰতো পাইছিলোঁ। বৰ্গ সংখ্যাত যিহেতু দুটা একে ৰাশিৰ পূৰণফল আছিলে, গতিকে আমি 2 × 2 বা 3 × 3 এনেকৈ লিখিছিলোঁ আৰু তাক আমি সেই সংখ্যাটোৰ ওপৰত এটা সৰুকৈ 2 দিছিলোঁ।
আৰু হেতুক 2ৰ বৰ্গ নাইবা 2 স্কুৱেৰ 3 স্কুৱেৰ এনেকৈ পঢ়িছিলোঁ। এতিয়া আমি ক'ম, এতিয়া যিহেতু এইটো ঘন আৰু তিনিটা সংখ্যাৰ পূৰণফলৰ সমষ্টি, গতিকে এইটোক আমি 1 কিউব 2 কিউব 3 কিউব নাইবা 1ৰ ঘন 2ৰ ঘন আৰু 3ৰ ঘন এনেকৈহে আমি পঢ়িম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু এটা মজাৰ কথা জানি ভাল পাবা যে 1ৰ পৰা 100লৈ আমি সাধাৰণতে 1ৰ পৰা 100লৈ এই সংখ্যাকেইটাকেই বেছিকৈ ব্যৱহাৰ কৰোঁ, নাইবা সৰুৰে পৰা এই সংখ্যাকেইটাৰ লগত আমাৰ চিনাকি। এতিয়া 1ৰ পৰা 100লৈ আমি যদি ঘন সংখ্যাবিলাক বিচাৰি চাওঁ, তেতিয়া মাত্ৰ আমি 10টাহে ঘন সংখ্যা পাম। মাত্ৰ 10টাহে ঘন সংখ্যা আছে 1ৰ পৰা 100ৰ ভিতৰত। এইটো এটা আচৰিত কথা হয়নে, বা ভাল লগা কথা যে 1ৰ পৰা 100লৈ আমি মাত্ৰ 10টাহে ঘন সংখ্যা পাম। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকে সদায় কৰি অহা ভুল এটাৰ কথা মই মনত পেলাই দিব খুজিছোঁ। তোমালোকে বহুতেই কি কৰা, 2 কিউব মানে তোমালোকে 2 × 3 লিখা, এই 2টোক এই 3টোৰে পূৰণ কৰি 6 লিখা, নাইবা 3 কিউব = 3 × 3 9 লিখা। কিন্তু এইটো ভুল। এই 3টোৰ অৰ্থ হৈছে 2ক 3ৰে পূৰণ কৰা নাইবা 3ক 3ৰে পূৰণ কৰা নহয়, 2ক 3বাৰ পূৰণ কৰা। 2টোক আমি 3বাৰ পূৰণ কৰি যিটো পূৰণফল পাম সেইটো, নাইবা 3টো 3 × 3 × 3 = 27। এইটোহে আমাৰ শুদ্ধ পদ্ধতি। তোমালোকে আগলৈ মনত ৰাখিবা যে 2 কিউব মানে 2 3বাৰ পূৰণ, 2 3বাৰ পূৰণ, 3 কিউব মানে 3 3বাৰ পূৰণ, 3ক আৰু এটা 3ৰে পূৰণ নাইবা 2ক 3ৰে পূৰণ, এইকেইটা নহয়। আৰু এইখিনি ভুল হ'লে তোমালোকৰ গোটেই অংকটোৱে ভুল হৈ যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰা যে সংখ্যা এটাৰ এককৰ স্থানত কি সংখ্যা থাকিলে তাৰ ঘনফলৰ এককৰ স্থানত কি সংখ্যা হ'ব আমি জানিব পাৰোঁ। যদি এটা সংখ্যাৰ এককৰ স্থানত, এইটো মই একক বুলি লিখি দিছোঁ, এককৰ স্থানত এইফালে দশক শতক থাকিব পাৰে, এককৰ স্থানত যদি 1 থাকে তে ঘনফলৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব, 1 হ'ব। ঠিক তেনেকৈ ওলোটাকৈ যদি আমি কওঁ যে ঘনফল এটাৰ বা ঘন এটাৰ এককৰ স্থানত 1 থাকিলে মূল সংখ্যাটোৰো এককৰ স্থানত 1 থাকিব। ঠিক তেনেকৈ 2ৰ ক্ষেত্ৰত 2 যদি এককৰ স্থানত থাকে সংখ্যাটোত, তেতিয়াহ'লে ঘনফলৰ এককৰ স্থানত 8 থাকিব। আকৌ ওলোটাকৈ ঘনফলৰ এককৰ স্থানত যদি আমাৰ 8 থাকে, তেতিয়াহ'লে সংখ্যাটোত আমাৰ এককৰ স্থানত 2 থাকিব। তেনেকৈ 3 থাকিলে 7, 4 থাকিলে 4, 5 থাকিলে 5, 6 থাকিলে 6, 7 থাকিলে 3, 8ত 2, 9 থাকিলে 9 আৰু 0 থাকিলে 0 হ'ব। আৰু ওলোটাকৈ ঘনফলবিলাকতো ঠিক তেনেকৈ 7 যদি থাকে ঘনফলত 3, 4ত 4, 5ত 5, 6ত 6, 3ত 7, 2ত 8, 9ত 9 আৰু 0ত 0। এইটো তোমালোকে যিকোনো এককৰ স্থানত থকা সংখ্যাবিলাক ল'ব পাৰা। 1 2 3 4 এনেকুৱা এককৰ স্থানত ল'লে আমি ঘনফলবিলাকৰো এককৰ স্থানত 1 8 7 এনেকৈ পাই যাম। ঠিক তেনেকৈ যিকোনো এটা ঘন সংখ্যাৰ এককৰ স্থানত যদি তোমালোকে 1 8 7 4 5 লোৱা, তেতিয়াহ'লে আমি মূল সংখ্যাটোৰ এককৰ স্থানত 1 2 3 4 5 6 এনেকৈ পাই যাম। এই কথাটো তোমালোকে সদায় মনত ৰাখিবা, তেতিয়া তোমালোকৰ ঘন উলিওৱাত অলপ সুবিধা হ'ব। ছাত্ৰ ছাত্ৰীসকল, আমি স্বাভাৱিক সংখ্যাবোৰৰ মাজত যুগ্ম আৰু অযুগ্ম এই দুই ধৰণৰ সংখ্যাও পাইছিলোঁ। যুগ্ম সংখ্যাবোৰ সদায় জোড়, অৰ্থাৎ তাৰ এটা উৎপাদক সদায় 2 হয়। আনহাতে অযুগ্ম সংখ্যাবিলাক বেজোড়, তাৰ উৎপাদক 2 নাথাকে।
এতিয়া আমি ঘনফল নিৰ্ণয়ৰ ক্ষেত্ৰত যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ঘনফলবোৰ কেনেকুৱা হয় তাক চাওঁ আহা। যুগ্ম সংখ্যাৰ ঘনফলবোৰ সদায় কিন্তু ঘনফলৰ মানটো সদায় আমাৰ যুগ্ম হয়। এইটো তোমালোকে দেখা পাইছা, ঘন সংখ্যা 64 এটা ঘন সংখ্যা। আনহাতে অযুগ্ম সংখ্যাৰ ঘনফলবোৰ সদায় অযুগ্ম হয়। আমি যুগ্ম সংখ্যা হিচাপে 4 লৈছিলোঁ, এটা সৰু সংখ্যা লৈছোঁ যাতে আমাৰ পূৰণ কৰাত সুবিধা হয়। গতিকে 4ৰ ঘনফল নাইবা 4 কিউব মানে হৈছে 4 × 4 × 4 আৰু সেইটোৰ মান হৈছে 4 × 4 16, 16 × 4 64, যিটো এটা যুগ্ম সংখ্যা। আনহাতে 5 যদি এটা অযুগ্ম সংখ্যা হয় তাৰ ঘনফল হ'ব 5 × 5 × 5 = 125, যিটো এটা আমাৰ অযুগ্ম সংখ্যা। গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা যে যুগ্ম সংখ্যাৰ ঘনফলবোৰো সদায় যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ ঘনফল সদায় অযুগ্ম হয়। এতিয়া কোনো এটা সংখ্যা পূৰ্ণ ঘন হয় নে নহয় তাক আমি কেনেকৈ জানিম? আমিতো জানিব লাগিব সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয়। এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ, পূৰ্ণ ঘন মানেই হৈছে ঘন সংখ্যা। পূৰ্ণ ঘন আৰু ঘন সংখ্যা একেই। এতিয়া পূৰ্ণ ঘন হ'ব লাগিলে আমি যিকোনো উৎপাদকৰ তিনিটা এটা গোট পাব লাগিব। যে আমি উৎপাদক যদি বিশ্লেষণ কৰোঁ, যিটো সংখ্যা আমাক দিয়ে, উদাহৰণ হিচাপে মই লৈছোঁ 512, এই 512টো পূৰ্ণ ঘন হয় নে নহয় তাক চাবলৈ আমি এনেকৈ উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ আমি দুই ধৰণে কৰিব পাৰোঁ। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, এইবিলাক তোমালোকে আগতেও পাই আহিছা। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো হৈছে অকল আমি মৌলিক সংখ্যাৰে উৎপাদক নিৰ্ণয় কৰিম, আৰু আনটো সাধাৰণ উৎপাদক বিশ্লেষণ পদ্ধতি, তাতে আমি যিকোনো সংখ্যাই দিব পাৰোঁ। এইটো এনে উৎপাদক বিশ্লেষণ পদ্ধতি তোমালোকক মই দুয়োটা নিয়মতেই কৰি দেখুৱাইছোঁ যাতে উত্তৰটো তোমালোকে একে পোৱাটো দেখিব পোৱা। এতিয়া মৌলিক বিশ্লেষণ পদ্ধতিৰ সহায়ত আমি 512ৰ উৎপাদক বিশ্লেষণ কৰি গৈ আছোঁ। ইয়াত অকল 2 পালোঁ, আমি আটাইকেইটা 2 পালোঁ। কেইটা 2 পাইছোঁ? আমি 9টা 2 পাইছোঁ। 1 2 3 4 5 6 7 8 9। এতিয়া পূৰ্ণ ঘন হ'ব লাগিলে নাইবা কোনো এটা সংখ্যা ঘন হ'ব লাগিলে আমি আগতেও পাইছোঁ যে তিনিটা সংখ্যাৰ এটা গোট বা থোপ হ'ব লাগিব। কাৰণ এটা সংখ্যাকে আমি 3 বাৰ পূৰণ কৰিলেহে কোনো এটা সংখ্যাৰ ঘনফল বা ঘনটো পাইছিলোঁ। গতিকে এতিয়া আমি 512ৰ আটাইকেইটা উৎপাদক লিখি ল'লোঁ। ইয়াতে আটাইকেইটা 2 ওলাইছে। তাক আমি তিনিটা গোটত ভাগ কৰিলোঁ। এটা গোট বা ত্ৰিগোট বুলি ক'ব পাৰোঁ। এইটো আমি ভাগ কৰিলোঁ। এই তিনিটা এটা গোট, এই তিনিটা এটা গোট আৰু এই তিনিটা এটা গোট। অৰ্থাৎ 512ত আমাৰ 2ৰ 3টা গোট আছে আৰু আটাইকেইটাই কিন্তু ঘন। তিনিটা 2 আমাৰ মিলি গৈছে। গতিকে 2 × 2 × 2 2ৰ ঘন, এইটো 2 × 2 × 2 2ৰ ঘন, এইটো 2 × 2 × 2 2ৰ ঘন। আৰু যিহেতু গোটেইকেইটা আমাৰ বেছ বা ভূমিটো আমাৰ কি আছে? 2 আছে মূলটো। গতিকে আমি সূচকৰ নিয়ম অনুসৰি তাক আমি কি কৰিব পাৰোঁ? আৰু আটাইকেইটাতে আমাৰ এইটো সূচকটো আমাৰ 3 আছিলে। গতিকে ঘাত যিহেতু 3, 2 × 2 × 2 হোল টু দি পাৱাৰ 3 আমি লিখিব পাৰোঁ। আৰু 2 × 2 × 2 মাল্টিপ্লাই কৰিলে, পূৰণ কৰিলে আমাৰ হয় 8, আৰু এইটো কিউবটো আমাৰ কিউব। অৰ্থাৎ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত আমি কি পালোঁ? 512ৰ আমি 2ৰ 3টা গোট পালোঁ। গতিকে এইটো যিহেতু আমাৰ 3টা গোটত মিলি গ'ল, গতিকে 8 কিউব 512ক আমি 8 কিউব বুলি লিখিব পাৰোঁ, আৰু এইটো এটা ঘন সংখ্যা হ'ব।
আৰু সাধাৰণ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়তো তোমালোকে চাই লোৱা আমি 8ৰে যেতিয়া ইয়াক হৰণ কৰিলোঁ চুটি হৰণৰ নিয়মে 64 হ'ল আকৌ 8ৰে কৰিলোঁ 8 হ'ল 8ৰে কৰিলোঁ 1 হ'ল 1ও ইয়াৰ এইবিলাকৰ এটা এটা উৎপাদক কিন্তু যিহেতু 1টো সকলো সংখ্যাৰে উৎপাদক গতিকে আমি এইবিলাকত 1টো নানো গতিকে আমি এইকেইটা সংখ্যাকে লৈছোঁ লৈ এতিয়াও আমি ইয়াতেও দেখা পাম 8 × 8 × 8 8 কিউব অৰ্থাৎ আমি যিকোনো পদ্ধতিৰে কৰিলেই 512টোক আমি ঘন সংখ্যা বুলি প্ৰমাণ কৰিব পাৰোঁ আৰু তোমালোকে সাধাৰণতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদক উলিয়াবৰ চেষ্টা কৰিবা এইবাৰ আমি আন এটা উদাহৰণ লওঁ আহা এইবাৰ আমি ল'লোঁ 2187 এইটো এটা অযুগ্ম সংখ্যা আমি জানোৱেই গতিকে ইয়াৰ আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদক উলিয়ালোঁ যিহেতু অযুগ্ম সংখ্যা 2ৰে নাযায়ে আমি 3ৰে আৰম্ভ কৰিলোঁ 3 এটা মৌলিক সংখ্যা 3ৰে উৎপাদক বিশ্লেষণ কৰি কৰি যাওঁতে আমি দেখা পালোঁ ইয়াতে আমাৰ 7টা 3 ওলাইছে 1 2 3 4 5 6 7 এই 7টা 3ক আমি ত্ৰিগুটত ভগালোঁ অৰ্থাৎ 3টা 3 লগ লগাই এটা থূপ বনালোঁ আমি আৰু সেই থূপ বনাওঁতে আমি দেখা পালোঁ যে ইয়াতে 2টা থূপ হ'ল সম্পূৰ্ণৰূপে 2টা থূপ হ'ল কিন্তু এটা 3 ৰৈ গ'ল এইটো 3 বেছিকৈ ৰৈ গ'ল যিহেতু এই 3টা থূপ সংখ্যাই এটা এটা থূপ বনায় গতিকে 3ৰ এই 3টাৰ কাৰণে আমি 3 কিউব লিখিলোঁ এই 3টা 3ৰ কাৰণে 3 কিউব লিখিলোঁ আৰু এইটো আমাৰ ৰৈ গ'ল গতিকে যিহেতু ৰৈ গ'ল আমাৰ ইয়াতে আৰু আমাৰ তাৰমানে 2টা 3 লাগিছিলে আৰু অথবা এইটো পূৰ্ণ ঘন হ'বলৈ এই 3টো কমি যাব লাগিছিল হয় ইয়াতে আমি 2টা 3 আকৌ মাল্টিপ্লাই কৰিব লাগিব তেতিয়া এই সংখ্যাটো বেলেগ হৈ যাব নাইবা এই 3টো আমি বেছি আঁতৰাই দিবলৈ এই গোটেই সংখ্যাটোক আমি 3ৰে হৰণ কৰিব লাগিব তেতিয়াও কিন্তু এই মূল সংখ্যাটো নাথাকে গতিকে এতিয়া আমি চাইছিলোঁ যে কোনো এই সংখ্যাটো 2187 এই সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয় আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে চালোঁ ইয়াতে 2টা সম্পূৰ্ণ থূপ ওলাল কিন্তু এটা 3 বেছিকৈ থাকি গ'ল গতিকে এইটো কি হ'ব পূৰ্ণ ঘন নহয় তোমালোকে লিখিব পাৰা যে পূৰ্ণ ঘন নহয় তোমালোকে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল যে আমি আগৰ উদাহৰণটোত 512ত আমি 2ৰ সম্পূৰ্ণ একোটাকৈ থূপ পাইছিলোঁ বা ত্ৰিগুট একোটা পাইছিলোঁ কিন্তু 2187ত আমি 3ৰ 2টা সম্পূৰ্ণ থূপ পালোঁ বা গোট পালোঁ আনহাতে এটা 3 বেছিকৈ ৰৈ গ'ল গতিকে ইয়াতে যিহেতু আমি থূপ এটা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ গতিকে ই পূৰ্ণ ঘন নহয় এতিয়া এই সংখ্যাটোক ইয়াতে এটা অংক তোমালোকৰ অনুশীলনীটো আছে যে এই সংখ্যাটো যদি আমি পূৰ্ণ ঘন কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ দুটা পদ্ধতি কৰিব পাৰোঁ হয় 3ৰে আমি এই গোটেই সংখ্যাটোক হৰণ কৰিব লাগিব 3ৰে হৰণ কৰিলে ইয়াৰ মানটো কমি যাব তেতিয়া আমাৰ এই দুটা থূপ মাত্ৰ থাকিব তেতিয়া হি পূৰ্ণ ঘন হ'ব কিন্তু এই সংখ্যাটো কোনো পদ্ধতিয়ে পূৰ্ণ ঘন নহয় নাইবা আমি এই থূপটো সম্পূৰ্ণ কৰিবলৈ আকৌ দুটা 3ৰে আমি 3 × 3 অৰ্থাৎ 9ৰে পূৰণ দিব লাগিব গতিকে আমি যিকোনো এটা পদ্ধতি অৱলম্বন কৰি হয় পূৰণ কৰি নাইবা হৰণ কৰি এই সংখ্যাটোক এটা পূৰ্ণ ঘন নাইবা ঘন সংখ্যালৈ নিব পাৰোঁ আশা কৰিছোঁ তোমালোকে এই কথাখিনি বুজি পালা সেইবাবে মই আৰু এবাৰ তোমালোকক বুজাই দিলোঁ আমি এতিয়া কোনো এটা সংখ্যাৰ ঘনমূল কেনেকৈ নিৰ্ণয় কৰে তাক চাওঁ আহা
কোনো এটাৰ ঘনমূল উলিয়াবলৈ প্ৰথমতে আমি তাৰ প্ৰতীকটো জানিব লাগিব। ঘনমূলৰ প্ৰতীক হ'ল এনেকুৱা, ইয়াতে 3 আৰু এইডাল আছে। আমি বৰ্গ সংখ্যাৰ ক্ষেত্ৰতো এটা প্ৰতীক পাইছিলোঁ, এইটো আছিলে আমাৰ বৰ্গ সংখ্যা। ধৰা ইয়াতে এটা সংখ্যা থাকে, যিকোনো সংখ্যা থাকে, আৰু এইটো চিন দিলে আমি জানো যে এইডাল আমাৰ বৰ্গমূলৰ চিন। এতিয়া ঠিক তেনেকৈ এইটো হৈছে আমাৰ ঘনমূলৰ চিন। এতিয়া আমি এটা উদাহৰণ লওঁ। 64, তাৰ আমি উৎপাদক বিশ্লেষণ কৰিলোঁ, মৌলিক উৎপাদক বিশ্লেষণেই কৰিছোঁ। কৰোঁতে আমি ইয়াতে দুটা থোপ বা দুটা ত্ৰিগোট পালোঁ। 2 × 2, আগৰ নিচিনাকৈ আমি এইটো 2 কিউব আছিলে, এইটো 2 কিউব আছিলে, গতিকে সূচকৰ ধৰ্ম অনুসৰি আমি 2 × 2 হোল কিউব কৰিলোঁ, আৰু 2 × 2 = 4 কিউব হ'ল। এতিয়া আমাক উলিয়াব দিছিলে 64ৰ ঘনমূল। এতিয়া 64ৰ ঘনমূলটো আমি লিখিম কেনেকৈ? আমি এই প্ৰতীকটো প্ৰথমতে লিখি ল'ম, তাৰপিছত এই ঠাইখিনিত আমাৰ 64ৰ ঘনমূল উলিয়াব দিছে কাৰণে 64 লিখিম, আৰু 64ৰ মূল সংখ্যাটো আছিলে 4, 3টো ইয়াতে গৈছে, গতিকে এই 4টো আমি ইয়াতে লিখিম। এই পদ্ধতিৰে আমি ঘনমূল নিৰ্ণয় কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমাৰ অধ্যায় 7ৰ ঘন আৰু ঘনমূল নামৰ চেপ্টাৰটো শেষ হ'ল। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া এই পাঠটো শিকাৰ পিছত আমি কি কি জানিলোঁ বা কি কি কথা মনত ৰাখিব লাগে তাক এবাৰ চাওঁ আহা। আমি প্ৰথমতেই পালোঁ যে ঘন সংখ্যা কাক বোলে? 3টা একে সংখ্যাক পূৰণ কৰি পোৱা পূৰণফলটোকে কোনো এটা সংখ্যাৰ ঘন বা ঘন সংখ্যা বুলি কোৱা হয়। দ্বিতীয়তে, যদি কোনো এটা সংখ্যাৰ এককৰ ঘৰত 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু 0 থাকে, তেতিয়াহ'লে তাৰ ঘনফলৰ এককৰ ঘৰত ক্ৰমে কি কি সংখ্যা থাকিব জানানে? 1, 8, 7, 4, 5, 6, 3, 2, 9 আৰু 0। এইখিনি আমি যদি মনত ৰাখোঁ, তেতিয়াহ'লে আমি অনুমানৰ ওপৰত ভিত্তি কৰিও কেতিয়াবা কোনো এটা সংখ্যাৰ ঘন নিৰ্ণয় কৰিব পাৰোঁ। কিন্তু এইটো মনত ৰাখিবা, এইটো একেবাৰে শুদ্ধ পদ্ধতি নহয়, এটা আনুমানিক পদ্ধতিহে। আমি ঘন বা ঘনমূল উলিয়াবলৈ সদায় উৎপাদক বিশ্লেষণ নাইবা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি গ্ৰহণ কৰিবই লাগিব। তাৰোপৰি আমি যুগ্ম সংখ্যাৰ ঘনফল সদায় যুগ্ম সংখ্যা, আৰু অযুগ্ম সংখ্যাৰ ঘনফল সদায় অযুগ্ম সংখ্যাই পালোঁ। তোমালোকে এইটো কথাও মনত ৰাখিবা, আৰু এই কথাটো জানিলে তোমালোকে যুগ্ম আৰু অযুগ্ম সংখ্যাবিলাকৰ উৎপাদক বিশ্লেষণ কৰোঁতে ঠিক তেনেধৰণে আগবাঢ়িব পাৰিবা। আৰু এটা শেষত কওঁ যে মৌলিক উৎপাদক নাইবা উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি, যিকোনো এটা ব্যৱহাৰ কৰিয়ে আমি ঘন সংখ্যাবিলাকৰ ঘনমূল উলিয়াব পাৰোঁ। আৰু ঘনমূলৰ প্ৰতীকটো মই দেখুৱাই দিছোঁ, সেইটো চাবা। যিখিনি খালী ঘৰ থাকে তাত মূল সংখ্যাটো থাকে, আৰু ঘনমূল মানে হৈছে মূল সংখ্যাটো। যিটো আমি ত্ৰিগোট গঠন কৰোঁ, সেই ত্ৰিগোটৰ যিটো সংখ্যা 3 বাৰ পূৰণ কৰোঁ, সেই এটা সংখ্যা হৈছে আমাৰ কোনো এটা ঘন সংখ্যাৰ ঘনমূল। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। এতিয়া এই কথাখিনিৰ পৰা তোমালোকে 7.1 আৰু 7.2ৰ অংকবিলাক কৰিবলৈ যত্ন কৰিবা। আৰু কিবা যদি তোমালোকে নোৱাৰা বা নুবুজা, মোক কমেণ্ট কৰি সুধিবা।